ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ। অসমীয়া নৱবৰ্ষৰ এই শুভক্ষণত বিভিন্ন ধৰণৰ শুভ কৰ্ম কৰক, মনে যাতে আত্মতৃপ্তি হয়, নিজে শান্তি পোৱা যায়, এনেধৰণৰ কৰ্ম কৰক। আৰু য'ত লগা কৰ্ম, বিবাদত পৰিবলগীয়া কৰ্ম ইত্যাদি অন্ততঃ 7 দিন এসপ্তাহ মানৰ বাবে এৰাই চলিবলৈ চেষ্টা কৰক। দেখিব শান্তি প্ৰশান্তি, মনে বিচৰা বিভিন্ন ধৰণৰ দুশ্চিন্তা আদি নাশ হ'ব আৰু মনে বিচৰা সুখ শান্তি আপোনাৰ হাতৰ মুঠিত থাকিব। লাহে লাহে অভ্যাস হ'ব এনে কৰা, যি নিজে ভাল পোৱা যায়। নিজে কৰ্ম কৰি যি কৰ্ম কৰি ভাল পোৱা যায় সেই কৰ্মক অধিক গুৰুত্ব দিব লাগে। কোৱা হয় আত্মা সন্তুষ্ট হৈ পৰে। পৰমাত্মাৰ লগত যি সংগতি আত্মাৰ, সেই পৰমাত্মাৰ পৰা অলৌকিক শক্তি পোৱা যায়। আৰু এই অলৌকিক শক্তিয়ে কয় কি কৰ্ম কৰিব লাগে, কি কৰ্ম কৰিব নালাগে। তেনেধৰণে যদি আপোনালোকে কোনো কৰ্ম কৰিবলৈ চেষ্টা কৰে, নিশ্চয়কৈ মন প্ৰফুল্ল হৈ থাকিব, আনন্দিত হৈ থাকিব। সকলোৰে সুখ আহক, সমৃদ্ধি আহক, মনে বিচৰা আকাংক্ষাই পূৰ্ণতা লাভ কৰক, এই প্ৰাৰ্থনা মা ভগৱতী মা কামাখ্যাৰ শ্ৰী চৰণত অজস্ৰ প্ৰণিপাত যাচিছোঁ। নিশ্চয়কৈ মা ভগৱতী মা কামাখ্যাই সকলোকে পৰিত্ৰাণৰ উপায় দিব, সকলো সমস্যাৰ পৰা। বিশেষভাৱে বৈবাহিক জীৱন, বিশেষভাৱে টকা ধন অৰ্থ সমৃদ্ধিৰ বতৰা লৈ আহিছে। আৰু প্ৰেমাস্পদত প্ৰেমৰ সম্পৰ্কত থকা ব্যক্তিসকল, বিবাহৰ বাবে পৰিপূৰ্ণ বয়স হোৱা ব্যক্তিসকল, যিসকলৰ এতিয়ালৈকে বিবাহ কোনো ক্ষেত্ৰত বঞ্চিত হৈ আছে, তেওঁলোকৰ বাবেও এই বিশেষ ভিডিঅ' গুৰুত্বপূৰ্ণ হ'ব। কাৰণ 5টাকৈ ৰাশিৰ ওপৰত সৌভাগ্যৰ বৰ্ষা হ'ব। সৌভাগ্যৰ বৰ্ষা হ'ব, বিভিন্ন প্ৰকাৰে আহিব ভৰপূৰ সুখ। আৰু এই সৌভাগ্যৰ থলী আপোনালোকক নিশ্চয়কৈ সমৃদ্ধিৰ বতৰাই দিব বুলি আশাবাদী মই। এতিয়া আমি যদি ক'ব বিচাৰোঁ, 500 বছৰৰ অন্তত, সুদীৰ্ঘ 500 বছৰৰ অন্তত এটা সাংঘাতিক ৰাজযোগৰ প্ৰস্তুত হৈছে। আৰু এই সাংঘাতিক ৰাজযোগ হৈছে বিশেষ চন্দ্ৰ বৃশ্চিক ৰাশিত অহাৰ বাবে ত্ৰিকোণ ৰাজযোগ। আৰু এই ত্ৰিকোণ ৰাজযোগত 5টাকৈ ৰাশিত সৌভাগ্যৰ চকা নিশ্চয়কৈ ঘূৰিব বুলি কোৱা হৈছে। ভাগ্যৰ চকৰি সৌভাগ্যৰ পিনে আহিব, সমৃদ্ধি আহিব। বিশেষভাৱে চন্দ্ৰ বৃশ্চিক ৰাশিত থকাৰ পিছত মংগল গ্ৰহ আৰু বুধ শুক্ৰৰ যি ত্ৰিভুজ অংক, ত্ৰিভুজ আকাৰ, এই ত্ৰিভুজ আকাৰত অনুৰাধা নক্ষত্ৰত প্ৰভাৱ দেখা যোৱাৰ বাবেই সৰ্বাৰ্থ সিদ্ধি যোগ, অমৃত যোগ সংমিশ্ৰণ থাকিব। আৰু এই 3টাকৈ ৰাজযোগ বিশেষভাৱে আপোনালোকৰ ৰাশিত প্ৰভাৱ পেলাই যাব বুলি কোৱা হৈছে। আপোনালোকে আমাৰ চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব বুলি আমি আশাবাদী। এতিয়ালৈকে আমাৰ চেনেলত বহু সংখ্যক লোকে ছাবস্ক্ৰাইব কৰিছে আৰু অধিকাংশ লোকেই কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰা দেখা যায়। মই আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ প্ৰকৃত ৰাশিফল, গ্ৰহৰ গতিবিধি, প্ৰকৃত নিয়ম, কি ধৰণে প্ৰতিকাৰ ব্যৱস্থা কৰিব পাৰি, প্ৰকৃত জ্যোতিষী হিচাপে আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ। এয়া নহয় কেৱল ধন অৰ্থৰ লালসাৰে ইউটিউব জগতত আহিছোঁ, ছ'চিয়েল মিডিয়া জগতত আহিছোঁ। মুখখন চিনাকি হৈছে আপোনালোকৰ লগত কথা বাৰ্তা পাতি। এয়া মোৰ এক লাভ, এয়া এক স্বাৰ্থ। সেই স্বাৰ্থতেই হওক আৰু বিভিন্নজনৰ উপকাৰ সাধনৰ বাবে এই বিশেষ ৰাশিফলসমূহ মই দিবলৈ চেষ্টা কৰোঁ। এয়াই নহয়, বহু সংখ্যক লোকে যিসকলে আমাৰ চেনেলৰ যোগেৰে বিভিন্ন ধৰণে উপকাৰ লাভ কৰিছে, তেওঁলোককো প্ৰশ্ন কৰিব পাৰে। আপুনি কমেণ্টত ভিন্নজনে ভিন্ন কমেণ্ট লিখি এটা ভাল কমেণ্ট লিখিবচোন, ক'ৰ পৰা চাই আছে
জানিবলৈ মন যায় আমাৰ চেনেলৰ দৰ্শকসকল ক'ৰ পৰা চাই আছে। কেতিয়াবা মন ভাল লাগে, আনন্দিত হয় যেতিয়া এনেধৰণৰ কমেণ্ট আহে যে মই পৃথিৱীৰ অমুকখন দেশৰ পৰা চাই আছোঁ, মই এজন প্ৰকৃত অসমীয়া হৈ আপোনাৰ ভিডিঅ' চাই আছোঁ আৰু আপোনাৰ ভিডিঅ'সমূহৰ পৰা কিছু উপকাৰ পাইছোঁ। এনেধৰণৰ কমেণ্টটো কেতিয়াবা আহে, মন আনন্দিত হৈ পৰে, গৰ্বৰে নিশ্চয়কৈ নিজকে প্ৰফুল্ল অনুভৱ কৰোঁ, বুকুখন আগুৱাই আহে। এনেধৰণে আপোনালোকেও কমেণ্ট কৰিব, আমাৰ ভাল লাগিব। হঠাৎ বিশেষ এই ৰাজযোগৰ ভিডিঅ' প্ৰস্তুত কৰিবলগীয়া কাৰণটো তিনিটাকৈ ৰাজযোগ, সৰ্বাৰ্থ সিদ্ধি ৰাজযোগ প্ৰস্তুত হৈছে, ত্ৰিকোণী ৰাজযোগ প্ৰস্তুত হৈছে আৰু অমৃত যোগ প্ৰস্তুত হৈছে। এই তিনি ৰাজযোগৰ সংমিশ্ৰণত বিশেষভাৱে শুভ মংগলময় ফলাফল লাভ কৰিব গৈ আছে বিশেষ কেইটামান ৰাশি। তাক জনাম আপোনালোকৰ সুবিধাৰ্থে, যিহেতু এই ভিডিঅ'সমূহ প্ৰস্তুত কৰিছে, গতিকে চাই থাকিব, স্ক্ৰিপ্ট নকৰিব। কুম্ভ ৰাশি, প্ৰথম কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আছে বিশেষ সুবিধাৰ বতৰা। কুম্ভ ৰাশি শুভ দিন আপোনালোকৰ সমাগত। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত যি কৰ্ম কৰি আছে সেই কৰ্মৰ স্থান বহু পৰিমাণে উন্নতি আহিব, অগ্ৰগতি আহিব। মনে বিচৰা আশা আকাংক্ষাসমূহে পূৰ্ণতা লাভ কৰাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পাইছে। গতিকে কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, চাকৰিজীৱীসকলৰ বাবে ভাল খবৰ আছে আৰু যিসকলে বিভিন্ন ধৰণৰ পৰীক্ষা দি আছে চাকৰি পাম বুলি, চাকৰি প্ৰত্যাশী পৰীক্ষা, নিযুক্তি পৰীক্ষা, বাছনি পৰীক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা আদিত অৱতীৰ্ণ হৈছে, সকলোৰে বাবে কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে। সেয়া কিন্তু জন্মকুণ্ডলী অনুযায়ী আপোনালোকৰ ফলাফল দেখিবলৈ পোৱা যাব। গতিকে যদি জানিব বিচাৰে আপোনাৰ জন্মকুণ্ডলী, সবিশেষ স্ক্ৰীনত দেখা নম্বৰত আপোনালোকে হোৱাটছআপত মেছেজ প্ৰেৰণ কৰিব পাৰে আৰু আপোনালোকে জানিব পাৰে আপোনালোকৰ জন্মকুণ্ডলীৰ সবিশেষ তথ্য একেবাৰে নিম্ন খৰচৰ বিনিময়ত। নিম্ন খৰচৰ বিনিময়ত এইকাৰণে কৈছোঁ, নিম্ন খৰচ আজিৰ সময়ত সামান্য ধন-অৰ্থৰ যিহেতু কিছু ক্ষেত্ৰত মূল্য কমি যোৱা যেন হৈছে, তথাপিতো আমি যিমান পাৰোঁ সিমান সুলভ অৱস্থাত একেবাৰে কম মূল্যত আপোনাৰ জন্মকুণ্ডলীখন বিশ্লেষণ কৰি দিব বিচাৰোঁ। এয়া নহয় হঠাৎ আপোনাৰ জন্মকুণ্ডলীটো ওলালোঁ, ফটাফট আপোনাক চাই দিলোঁ, তেনেকুৱা কথা আমি নকৰোঁ। বিশ্লেষণ কৰোঁ সবিশেষ, যাতে প্ৰকৃত তথ্যটো পোৱা যায়। জানক দ্বিতীয় ভাগ্যশালীৰ কথা ক'ব বিচাৰিছোঁ। বৃশ্চিক ৰাশি দ্বিতীয় ভাগ্যশালী ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্যশালী বুলি কোৱা হৈছে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায় সম্প্ৰসাৰণ, উন্নতি, অগ্ৰগতি, চাকৰিৰ ক্ষেত্ৰত লাভালাভ আহিব, পাৰিবাৰিক সন্তুষ্টি থাকিব, অৰ্থনৈতিক উন্নতি থাকিব আৰু থাকিব বিভিন্ন প্ৰকাৰে অগ্ৰগতিৰ বতৰা। গতিকে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বিনিয়োগৰ ক্ষেত্ৰত চাকৰি প্ৰাপ্তিৰ যুগ, বিনিয়োগৰ ক্ষেত্ৰত লাভ, অৰ্থনৈতিক উন্নতি, কৰ্মৰ ক্ষেত্ৰত অগ্ৰগতিয়ে নিশ্চয়কৈ আপোনালোকৰ পথ প্ৰশস্ত কৰিব। কৰ্কট ৰাশি অন্য এক ভাগ্যশালী ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰো বহু পৰিমাণে অগ্ৰগতি আহিছে বুলি কোৱা হৈছে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে বহু ভাল দিন সমাগত। আপুনি যদি ব্যৱসায়ৰ লগত জড়িত, ৰাজনীতিৰ লগত যদি জড়িত, সিংহাসন লাভৰ যুগ এটা দেখা গৈছে। বিনিয়োগৰ ক্ষেত্ৰত লাভ আহিব আৰু সন্তানৰ ফালৰ পৰা ভাল খবৰ আহিব। বিবাহৰ উত্তম পাত্ৰ পাত্ৰী। উত্তম পাত্ৰ পাত্ৰী মানে বিবাহৰ উত্তম বয়স হোৱাৰ পাছতো যিসকলৰ অসুবিধা হৈ আছে বিবাহৰ ক্ষেত্ৰত, বাধা, বিভিন্ন প্ৰকাৰৰ বাধা, সেই বাধাসমূহ পৰিপূৰ্ণভাৱে নাশ হ'ব আৰু বিবাহৰ ক্ষেত্ৰত উন্নতিৰ যুগ প্ৰশস্ত হ'ব। আনফালে বক্তৃতা সম্পন্ন ব্যক্তিসকল, যিসকলে বক্তৃতাৰ লগত জড়িত, বিভিন্ন ধৰণৰ ভাষণ, প্ৰসংগ, বিভিন্ন ধৰণৰ বিশ্লেষণ, পাঠ ইত্যাদি কৰে, তেওঁলোকৰ বাবেও ভাল খবৰ আছে। চাকৰি প্ৰাপ্তিৰ সম্ভাৱনা, কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা,
দীঘলীয়া আশা আকাংক্ষাই পূৰ্ণতা হোৱাৰ সম্ভাৱনা বহু পৰিমাণে বাঢ়িছে। গতিকে এই বিশেষ ৰাশিফল কৰ্কট ৰাশিৰ বাবে অতিকে শুভ। আৰু এক ভাগ্যশালী ৰাশি হৈছে বৃষভ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকল, তেওঁলোকৰ বাবে আছে ব্যৱসায়ত উন্নতিৰ যুগ, চাকৰি প্ৰাপ্তিৰ যুগ, কৰ্মপ্ৰাপ্তিৰ যুগৰ লগতে প্ৰচুৰ অৰ্থ লাভৰ সম্ভাৱনা। প্ৰচুৰ অৰ্থ লাভ হ'ব, সমাজত সন্মান বৃদ্ধি হ'ব, বিবাহৰ বাবে উত্তম পাত্ৰ পাত্ৰী লাভৰ সম্ভাৱনা, যিসকলৰ পৰিপক্ক বিবাহৰ বয়স হৈছে। ইয়াৰ লগতে সমাজত সম্ভাৱনা বহু পৰিমাণে বাঢ়িছে যে আপুনি কোনো এটা স্থান লাভ কৰক। সভাপতি, সম্পাদক ইত্যাদি বিভিন্ন ধৰণৰ স্থানত কিন্তু স্থিতি হ'ব পাৰে। সিংহাসন লাভৰ যুগ দেখা গৈছে। ৰাজনীতিৰ জগতত যদি আছে, ৰাজনৈতিক উন্নতিৰ যুগ প্ৰশস্ত হৈছে। আনফালে মৰমৰ শিক্ষাৰ্থীসকল, সকলোৰে বাবে আছে এক ভাল খবৰ। অন্য এক ভাগ্যশালী ৰাশি হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ চাকৰি পোৱাৰ সম্ভাৱনা, কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা, অৰ্থনৈতিক উন্নতিৰ সম্ভাৱনা, পাৰিবাৰিক শান্তিৰ সম্ভাৱনা বহু পৰিমাণে বাঢ়িছে। বিবাহৰ পাত্ৰ পাত্ৰীসকলৰ বাবে বিবাহৰ বাবে উত্তম বৰ, উত্তম পাত্ৰ, উত্তম পাত্ৰী লাভৰ সম্ভাৱনা বাঢ়িছে। গৰ্বিত বোধ কৰিব পাৰিব নিজকে। ব্যৱসায়ত উন্নতি আহিব, অগ্ৰগতি আহিব, সমৃদ্ধি আহিব, পাৰিবাৰিক শান্তি, সুখ ইত্যাদি লাভৰ সম্ভাৱনাও বাঢ়িছে। গতিকে ভাগ্যশালী ৰাশিৰ তালিকাত এইখিনি ভাগ্যশালী ৰাশি আছিল। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ এৰি সামৰিছোঁ এই বিশেষ ৰাশিফল। ভিডিঅ'টো চাই ভাল পালে নিশ্চয়কৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।